ত্ৰিপুৰী বা ত্ৰিপুৰা, তিপ্ৰা, টুইপ্ৰা, ত্ৰিপেৰা বুলিও জনাজাত বাংলাদেশ আৰু উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ এটা তিব্বত-বৰ্মান ভাষী জনগোষ্ঠী। উত্তৰ-পূব ভাৰতৰ টুইপ্ৰা বা ত্ৰিপুৰা ৰাজ্যৰ বাসিন্দাসকলৰ বংশধৰ আৰু বাংলাদেশৰ মাণিক্য বংশৰ জৰিয়তে ত্ৰিপুৰী জনগোষ্ঠীয়ে ১৪০০ খ্ৰীষ্টাব্দৰ পৰা আৰম্ভ কৰি ১৯৪৯ চনৰ ১৫ অক্টোবৰত ভাৰতীয় সংঘত যোগদান কৰালৈকে ৬০০ বছৰতকৈও অধিক সময় ত্ৰিপুৰা ৰাজ্যত শাসন কৰিছিল। ত্ৰিপুৰীসকল হৈছে ত্ৰিপুৰাৰ থলুৱা লোক যাৰ নিজস্ব আৰু সুকীয়া চহকী সংস্কৃতি, পৰম্পৰা আৰু ইতিহাস আছে। তেওঁলোকে নিজৰ প্ৰভাৱ দক্ষিণলৈ চট্টগ্ৰাম ডিভিজনলৈকে, পশ্চিমে কমিলা আৰু নোয়াখালীলৈকে অৰ্থাৎ ব্ৰিটিছৰ যুগত প্লেইনছ তিপ্পাৰাহ বুলি জনাজাত আৰু উত্তৰ দিশলৈ চিলেট ডিভিজনলৈকে এই সকলোবোৰ বৰ্তমান বাংলাদেশত বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় উপমহাদেশখন ব্ৰিটিছে নিয়ন্ত্ৰণ নকৰালৈকে চিট্টগং হিল ট্ৰেক্টছ ত্ৰিপেৰা ৰাজ্যৰ অংশ আছিল। ১৫১২ চনত তিপ্পাৰসকলে একাংশ মোগলক পৰাস্ত কৰাৰ সময়ত তেওঁলোকৰ আধিপত্যৰ উচ্চতাত আছিল। শাসক বংশটোৱে ইতিহাসৰ কেইবাটাও কালৰ মাজৰে পৰা পাৰ হৈ ১৮ শতিকালৈকে কেইবা শতিকা ধৰি ত্ৰিপুৰাত শাসন কৰিছিল আৰু তাৰ পিছত প্লেইন তিপ্পেৰা ব্ৰিটেইনৰ উপনিৱেশত পৰিণত হৈছিল আৰু হিল তিপ্পেৰা স্বতন্ত্ৰ ৰাজকুমাৰ ৰাষ্ট্ৰ হৈয়ে আছে। ১৯৪৯ চনৰ ১৪ অক্টোবৰত হিল তিপ্পেৰাক ত্ৰিপুৰা ৰাজ্য হিচাপে নতুনকৈ স্বাধীন ভাৰতত একত্ৰিত কৰা হয়। ত্ৰিপুৰী লোকসকলে তিব্বত-বৰ্মান ভাষা কোকবৰোক অৰ্থাৎ ত্ৰিপ্ৰা বুলিও জনাজাত কয়। ত্ৰিপুৰী ভাৰতৰ ত্ৰিপুৰাৰ চৰকাৰী ভাষা। ত্ৰিপুৰাত ত্ৰিপুৰী উপভাষাৰ ১০ লাখতকৈও অধিক ভাষী আৰু ভাৰতৰ মিজোৰাম আৰু অসমৰ লগতে বাংলাদেশৰ চিলেট আৰু চট্টগ্ৰাম পাহাৰীয়া ট্ৰেক্ট অতিৰিক্ত ভাষী আছে বুলি অনুমান কৰা হৈছে। ফেনীতো ইয়াক কোৱা হয়। ৰাজ পৰিয়ালৰ কেন্দ্ৰীয় উপভাষা দেৱবৰ্মা সকলোৱে বুজি পোৱা এক প্ৰতিপত্তি উপভাষা যদিও ত্ৰিপুৰীৰ মূল ৩টা উপভাষা আছে। ই হৈছে পাঠদান আৰু সাহিত্যৰ মানদণ্ড। পঞ্চম শ্ৰেণীলৈকে শিক্ষাদানৰ মাধ্যম হিচাপে আৰু ত্ৰিপুৰাত স্নাতক পৰ্যায়লৈকে বিষয় হিচাপে শিকোৱা হয়। ঐতিহাসিকভাৱে ত্ৰিপুৰী কলমা নামেৰে জনাজাত থলুৱা ত্ৰিপুৰী লিপিৰে লিখা হৈছিল। ত্ৰিপুৰী আটাইতকৈ প্ৰাচীন লিখনি খ্ৰীষ্টীয় প্ৰথম শতিকাৰ পৰাই লিখা হৈছিল আৰু কলমা ভাষাত লিখা হৈছিল। লিপিৰ ঠাইত পূব নাগৰী লিপিৰ আধাৰত বৰ্ণমালা লিখা হৈছিল। বৰ্তমান প্ৰাচীন কলমা লিপিৰ পুনৰুজ্জীৱন প্ৰক্ৰিয়া চলি আছে। দৰবাৰী পণ্ডিতসকলে ৰচনা কৰা ত্ৰিপুৰী ঐতিহাসিক সাহিত্যিক গ্ৰন্থসমূহৰ ভিতৰত কিছুমান উল্লেখযোগ্য গ্ৰন্থসমূহ হৈছে ৰাজৰত্নাকৰ, ত্ৰিপুৰী ৰজাৰ ৰাজকীয় বুৰঞ্জী, ৰাজমালা, ত্ৰিপুৰাৰ ত্ৰিপুৰী ৰজাৰ বুৰঞ্জী। উৎসৱ পাৰ্বণসমূহ হৈছে বাইচু, গুড়িয়া, সেনা, খাৰ্চী, কেৰ, ওচা, মমিতা, হোজাগিৰি, হাংৰাই। ত্ৰিপুৰী মানুহে পাহাৰৰ পৰা বিভিন্ন ধৰণৰ সতেজ শাক-পাচলি খাই ভাল পায়। তেওঁলোকৰ খাদ্য মেনুত বাঁহৰ গুটি হৈছে পৰম্পৰাগত খাদ্যৰ ভিতৰত অন্যতম, যাক তেওঁলোকে তেওঁলোকৰ কোকবৰোক ভাষাত মুয়া বুলি কয়। তেওঁলোকৰ দৈনন্দিন খাদ্যত শুকান মাছৰ ব্যৱহাৰ সাধাৰণ কথা। আঠাযুক্ত চাউল, যিটো ত্ৰিপুৰী মানুহৰ অন্যতম পৰম্পৰাগত খাদ্য, আৰু তেওঁলোকে আংবাং, ৱাংবি, আবাং, ৱাথাই আবাং, কুকৰং আবাং, ফানচবি, ফাপ নি আবাং আৰু আবাং বেলেপকে ধৰি বিভিন্ন ধৰণে আঠাযুক্ত চাউল খায়। ত্ৰিপুৰী মানুহে দৈনন্দিন জীৱনত খোৱা ৮টা পৰম্পৰাগত ৰন্ধনবোৰ হৈছে চাখনি, গুডক, বাৰমাউতই, মজদেং, আবনড্ৰু, মুখৈখুতই, চেৰমা, থকমুই, আৱং ৱাংৰী। আৱং ৱাংৰী হৈছে ত্ৰিপুৰী মানুহৰ অন্যতম পৰম্পৰাগত খাদ্য। ই শংকু আকৃতিৰ চাউল, লাইৰু আৰু কলৰ পাতত
ভাপৰ বাবে ৰোল কৰা, যিটো ত্ৰিপুৰীসকলে ভাল পায়। আবন ৱাংবি, যিটো হৈছে আঠাযুক্ত চাউল, মাখন বা ঘিউ, ৰেজিন, বাদাম আদা আৰু পিঁয়াজকে ধৰি ত্ৰিপুৰীসকলে প্ৰস্তুত কৰা চাউলৰ পিঠা। আবন ৱাংবি হৈছে ত্ৰিপুৰী ৰাজ্যৰ জাতীয় খাদ্য। কুকুৰা বা গাহৰিৰ মাংস বা মাছ ৰন্ধাত বা ব্যৱহাৰ কৰাটো ত্ৰিপুৰী মানুহৰ জনপ্ৰিয় আৰু পৰম্পৰাগত ৰন্ধন প্ৰক্ৰিয়া। প্ৰক্ৰিয়াটো সহজ। কুকুৰা বা গাহৰি মাংস বা মাছ বিভিন্ন উপাদানেৰে মেৰিনেট কৰি বাঁহৰ ভিতৰত কুকুৰা বা গাহৰিৰ মাংস বা মাছ অলপ পানীৰে ভৰাই দিয়ে। তাৰ পিছত চাৰকোলত 40-50 মিনিট ৰান্ধে। এই বাঁহৰ কুকুৰা, গাহৰি মাংস, মাছ ত্ৰিপুৰী মানুহৰ মাজত বহুলভাৱে জনপ্ৰিয়। ত্ৰিপুৰী লোকসকলে গোত্ৰৰে গঠিত। প্ৰত্যেকৰে নিজস্ব প্ৰাথমিক, সামাজিক আৰু প্ৰশাসনিক সংগঠন গাঁও পৰ্যায়ৰ পৰা আৰম্ভ কৰি সমগ্ৰ সমাজৰ মুখিয়ালতালৈকে। এই খিলঞ্জীয়া জনগোষ্ঠীসমূহে আত্মনিয়ন্ত্ৰণৰ ধাৰণাটোৰ ওপৰত ভিত্তি কৰি নিজৰ পৰম্পৰাগত স্বাধীনতা উপভোগ কৰে। ৰজা আৰু প্ৰজা সম্প্ৰদায়ৰ মাজৰ সম্পৰ্ক আছিল ত্ৰিপুৰা মিছিপৰ মহাৰাজ বা যোগাযোগ বিষয়া ৰয় বা সম্প্ৰদায়ৰ মুৰব্বী চৰ্দাৰ গাঁৱৰ প্ৰধান ব্যক্তি হিচাপে। ইয়াৰ পূৰ্বে ত্ৰিপুৰী ক্ষত্ৰিয় গোটত কেৱল দেৱবৰ্মা বা তিপ্ৰা জনগোষ্ঠীৰহে অন্তৰ্ভুক্ত কৰা হৈছিল। পিছলৈ ৰজাই নিজৰ অঞ্চলৰ অধীনস্থ লোকসকলৰ মাজত দয়াৰ ভাৱ গঢ়ি তোলাৰ প্ৰয়াসত ৰেয়াং, জামাতিয়া আৰু নোৱাতিয়া আদি অন্যান্য গোটকো অন্তৰ্ভুক্ত কৰে। ত্ৰিপুৰী জনগোষ্ঠীৰ এই সমৃদ্ধ ঐতিহাসিক, সামাজিক আৰু সাংস্কৃতিক ঐতিহ্য আৰু যি মূল ভূখণ্ডৰ ভাৰতীয়সকলৰ পৰা সম্পূৰ্ণ পৃথক। তেওঁলোকৰ স্বকীয় সংস্কৃতি, যিটো তেওঁলোকৰ নৃত্য, সংগীত, উৎসৱ, সম্প্ৰদায়ৰ কাম-কাজ, পৰিচালনা, সাজ-পোছাক আৰু খাদ্যাভ্যাস, ইয়াৰ এক শক্তিশালী ভিত্তি আছে। ত্ৰিপুৰাৰ কথিত থলুৱা ত্ৰিপুৰীসকলৰ 12টা বৃহত্তম ভাষিক গোটৰ লিংগুয়া ফ্ৰাংকা, কুকবোৰক আৰু অন্যান্য উপভাষাসমূহ তিব্বত-বৰ্মন গোটৰ আৰু ভাৰতত কথিত উপভাষাসমূহৰ পৰা পৃথক। উত্তৰ-পূব অঞ্চলৰ আন জনগোষ্ঠীয়ে কোৱা কথাবোৰৰ কোনো প্ৰভাৱ নাই।